মেমেজনীয়ে একদম লাই পাইছে মই কৈছো নহয় বেলেগ লাই পাইছে আমাৰ ঘৰখনত আহিলে বেলানি আয়ো যিখন একদম ষ্টাইলত থাকিবা আজি এহেকাপ দিম ৰ ঠেং জোকাৰি ভাত খাইছে দেই কৈ দিলো হ'লে আমি আকৌ প্ৰথম বোৱাৰী অৱস্থাত কিমান কাম কৰিছিলো বাইদেউ কোনটো লেট্ৰিন চাফা কৰিব লাগে দেখাই দিয়ক পটাপট কৰি লওঁ মই এফালে যাব লাগে আজি মেমেৰি আহিলি তই আজি হেৰি নহয় একো লেট্ৰিন চাফা কৰিব নালাগে যাগে যা ক'ত কি আছে খাগে হেৰি যাবলৈ আছে যাগে যা যোৱাটো সপ্তাহত নাহিলে এইটো সপ্তাহত আপোনালোকে লেট্ৰিন চাফা কৰিব লাগিবই নকৰিলে কেনেকৈ হ'ব পটাপট মই কৰি থৈ যাওঁ দিয়ক পিছত আকৌ আপোনালোকে দৰমহা দিওঁতে খেলি মেলি লগাব সেই একো খেলি মেলি নলগাওঁ তই যাগেচোন যা দৰমহা সময়ত পাই যাবি চিন্তা কৰিব নালাগে হ'ব তেনে যাওঁ দেই পিছত আকৌ উল্টা পুল্টা নক'ব দেই দৰমহাকেইটা সময়ত দিব আকৌ মোক সময়ত পাই যাবি যা 30 তাৰিখে পাই যাবি তই জান নাপায় কেনেকুৱা মানুহ লোকৰ মানুহে আকৌ হেৰি দুবাৰ তিনিবাৰ লেট্ৰিন চাফা কৰিব বিচাৰে এইবোৰ আকৌ আহিলেও লেট্ৰিন চাফা কৰিব বিচৰা নাই আছে টকা দেই যাওঁ তেনে হ'ব দিয়ক মা বহুদিনেই হৈ গ'ল এই মেমেৰি অহা নাই যে বহুত কাম কৰি আছিলে পাই ঘৰখনত এবাৰ হেৰি সেই বহুত দিন হৈ গ'ল তাই অহাই নাই লেট্ৰিন কেইটাও চাফা কৰিব লাগিছিলে ইমান লেতেৰা হৈছে দুৰ্গন্ধময় হৈছেগৈ গোটেইখন সোমাব নোৱাৰি তাকেহে আমাৰ বেডৰুমত থকা বাথৰুমটো লেতেৰা হৈছে গেছ ৰুমত থকা বাথৰুমটো লেতেৰা হৈছে আৰু জিয়াৰ বাথৰুমটো লেতেৰা হৈছে বুলি কৈছিলে মেমেৰি কিয় নহা হ'ল তাই চাফা কৰি দিব পাৰিলেহেঁতেন জানো এতিয়া কেলে নহা হ'ল এজনী তেজ খাটিজনী ক'ব নোৱাৰো পাই বৰ দিগদাৰ হৈছে সঁচাকৈ এটা কাম কৰা নহ'লে তুমি সেই লেট্ৰিন বাথৰুমবোৰ চাফা কৰি পেলাই দিছা এফালৰ পৰা ঘৰৰ বোৱাৰী যেতিয়া সেইকেইটা কৰিবই লাগে হয়নে নহয় বাৰু এইবোৰ আপুনি কি কৈছে আৰু বাথৰুম চাফা কৰিম ইমান চখ খাবলগীয়া কি কথা হ'লনো মই যেতিয়া প্ৰথম হেৰি বোৱাৰী হৈ আহিছিলোঁ এখন ঘৰত ইমান একদম হেৰি নাছিলে টাইলছ চাইলছ লগা নাছিলে ঘৰ গোটেই একদম ঘৰ পকা পৰি মচোঁ পিছফালে গোবৰ মাটি দি সেই কেঁচা পাকঘৰ মচোঁ লেট্ৰিন চেট্ৰিনটো বাদেই তেতিয়া আকৌ সেই ইমান টাইলছ লগা লেট্ৰিনো নাই সেইবোৰ সেই পকা লেট্ৰিনবোৰকে খুব ব্ৰাছ মাৰি চাফা কৰোঁ তুমিনো এতিয়া সেই বাথৰুমবোৰ চাফা কৰিলে মৰিবা নেকি কিবা কিন্তু হ'লেও হ'লে মইতো কেতিয়াও এইবিলাক কৰি পোৱা নাই ঘৰত আমাৰ ঘৰত কাম কৰা মানুহে কৰে এইবিলাক মই আজিলৈকে এইবিলাক কাম কৰিয়ে পোৱা নাই আৰে কৰিয়ে পোৱা নাই শিকা আকৌ শিকাতনো কি হেৰি আছে শিকিব লাগে এইবোৰ কাম বোৱাৰী হ'লে এতিয়া চব কাম এফালৰ পৰা কৰি নিব পাৰিব লাগিব তেতিয়াহে নহ'লে কিহৰ বোৱাৰী আৰু হ'লেও অলপ এনেকুৱা হেৰি কৰি দিবলৈ অকণ বেয়া লাগে আৰু তাতে মই গা চা ধুলোৱে তাৰমানে তুমি বেছি উজুহাত নেদেখাবা গম পাইছা নাই এইবোৰ কৰিলে সেই ভালহে শিকিব পাৰিবা হেৰি কৰিব পাৰিবা ঘৰখন চম্ভালিব পাৰিবা গা ধুলো হেৰি কৰিলো উজুহাত নেদেখাবা দেই এইবোৰ এতিয়া মই চাবা কৰিম কি লেট্ৰিনকেইটা তুমিহে সেই দায়িত্ব ল'ব লাগে এতিয়া বোৱাৰী মই বহি হ'লোঁ আৰু এতিয়া মই আৰামত খোৱাহে দিম মোৰ তুমি আকৌ কোনে কৰিব এইখন ঘৰ কাম মোৰ মানে অকণমান ঘিণ লগাদি লাগে মই মানে এইবিলাক কাম কৰি পোৱা নাই যে কাম কৰা মানুহজনী আহিলে কৰিব নহ'লে মেমি আহিলে কৰাই ল'ব মোৰ মানে নোৱাৰিছোঁ আৰু নিজৰ বাথৰুমকেইটা নিজেহে ইউজ কৰা ইমান হেৰি লাগেনে ঘিণ লাগেনে তোমাৰ হৰি চেনেটাৰী লেট্ৰিনহে কিবা টাইলছ চাইলছ লগোৱা তাতে তেনেকৈ হ'লে সেই কেনেকৈ হ'ব আৰু কেঁচা লেট্ৰিন চাফা কৰিবলৈ দিয়া নাই নহয় কিন্তু শাহুমা মই কেনেকৈ কৰিম মই লেট্ৰিন চাফা কৰি পোৱাই নাই আজিলৈকে মোৰ ঘৰত মই এইবিলাক কাম কেতিয়াও কৰা নাই কি কথা খাবলৈ আহিছা তুমি এখন ঘৰত আহি ঠেং জোকাৰি ভাত খাবলৈ আহিছা দিনৰ দিনটো মোৰ ল'ৰাটোৱে সেই চাকৰিত কষ্ট কৰি পইচা ঘটে তুমি বহি বহি খালে নবনাই তুমি ঘৰখন চম্ভালিব নেকি কথা ক'বলৈ আহিছা তুমি সলিনা বেটি পাপা তুমি খবৰ নিদিয়াকৈ ওলাল আহিছে খবৰ নিদিয়াকৈ ওলালোহি কাৰণে ভালেই হ'ল কিছুমান আজি নুশুনিবলগীয়া কথা শুনিলোঁ মই পাপা বহাচোন বহা তুমি ভালকৈ ফ্ৰেছ হোৱা মই জুচ অকণ আনিছোঁ ৰ'বা বহক বিয়নী ভালনে আপোনাৰ মোৰ বাৰু ভালেই খবৰ খাতি নিদিয়াকৈ আহিলে কিছুমান কথা গম পোৱা যায় হয়নে নহয় বাৰু নাই নালাগে জুচ খাবলৈ অহা নাই মই ইয়াত ছোৱালীজনী কেনেকৈ আছে কেনেকৈ নাই সেইটোহে চাবলৈ আহিছিলোঁ কিন্তু ঘৰ সোমাই মই যি দেখিলোহি মোৰ কিন্তু অন্তৰখন ভাগি গ'ল দেই তই মানে থাক তই হাজাৰ দুখ দিলেও তোক তই সহ্য কৰি থাকিবি মই জানো নহয় মোক কথাকেইটা কৈ ল'বলৈ দে আপুনি ভুল বুজিছে মই তাইক নিজৰ ছোৱালী বুলি ভাবোঁ জীয়া যেনেকুৱা মোৰ কাৰণে আৰু সেই চেলেনা একেই গম পাইছে নাই মই কাকো সেই ভেদভাৱ নকৰোঁ নহয় চব সমান মোৰ কাৰণে হয় নেকি তেনেহ'লে মোৰ ছোৱালীক আপুনি লেট্ৰিন চাফা কৰিবলৈ কৈছে যে ঘৰৰ প্ৰত্যেকটো ৰুমৰ আপোনাৰ ছোৱালীকতো পোৱা নাই আপুনি আৰু মোৰ ছোৱালীয়ে এইবোৰ কাম কেতিয়াও ঘৰত কৰিয়ে পোৱা নাই ইয়াত আহি কিয় কৰিব তাই ইয়াত বোৱাৰী হিচাপেহে আহিছে মেটৰ হিচাপেতো অহা নাই
ক'ত আছে আপোনাৰ ল'ৰা ক'ত আছে মাতক তাক মই সেই গোটেইকেইটা ৰুমৰ চাফা কৰিবলৈ নাই কোৱা নহয় তাক মই নিজৰ ৰুমৰ লেট্ৰিনটোহে চাফা কৰি ল'বলৈ কৈছিলোঁ মই বোলো সেই কাম কামজনী বহুত দিন অহা নাই আমাৰ বোলে লেট্ৰিন চাফা কৰা মানুহজনী আছে বহুত দিন হৈ গ'ল অহাই নাই কিনো হয় জানো পাপা মামা সেইকাৰণেহে মই তাইক নিজৰ ৰুমৰ লেট্ৰিনটো চাফা কৰি ল'বলৈ কৈছিলোঁ কথা ক'বলৈ নাহিব আপুনি মিছা কথা নক'ব চব শুনিছোঁহি মই দৰ্জা মোক পাওঁতেই চব শুনিছোঁ এইটো ৰুমত সোমাইছোঁ তেতিয়ালৈকে আপুনি বহুতখিনি কথাই ক'লে মিছা কথা নক'ব এতিয়া মিছা কথা ক'ব নাপায় দেই এনেকুৱা মিছা কথা নক'ব গম পাইছা নাই পাপা হ'বচোন হ'ব তৰ্ক নকৰিবা তুমি হ'বচোন বিয়া আপুনি আৰু দেই বেছি কৈছে আকৌ দেই আপুনি মোক বৰ আচৰিত মানুহ আকৌ হে মই বোৱাৰীজনীক নিজৰ সেই ছোৱালী হিচাপে যেনিবা কিবা এষাৰ টানকৈ ক'লোৱে আপুনি আৰু সেই বুলি আমাৰ ঘৰত আহি পেলানি এনেকুৱা দাদাগিৰি কৰিব লাগেনে বেয়া পাইছোঁ দেই মই বেয়া পাইছোঁ বেয়া পালে বক কথা নাই লাগিলে ছোৱালী মই লৈ যাম এইখন ঘৰৰ পৰা বেছি কথা নক'ব গম পাইছে নাই ছোৱালীক মই ইয়াত বোৱাৰী হিচাপে পঠিয়াইছোঁ চাকৰণী হিচাপে নাই পঠিওৱা আকৌ কথা ইমানেই ঠাণ্ডা হ'বলৈ আৰু কিটো আছে ছোৱালীজনীক এখন ঘৰলৈ পঠিয়াই দিওঁ নিজে তুলি তালি ডাঙৰকৈ হে ভালকৈ খকগৈ বুলি সুখে শান্তিয়ে থাকক বুলি হে চাকৰ কৰিবলৈতো নপঠিয়াওঁ নৰ্মেল কাম কাজবোৰ কৰাত একো আপত্তি নাই কৰিবই লাগিব সেইখিনি সেই বুলি আৰু গোটেই ঘৰৰ লেট্ৰিনৰ চাফা কৰা দায়িত্ব মোক ছোৱালীক দিলে নহ'ব নহয় নেক্সট টাইমৰ পৰা এনেকুৱাবোৰ কাম পাছাৰ আগত মোৰ কথা মনত পেলাব দেই रुखी सुखी रोटी तेरे हाथों से खा के आया मजा बड़ा रुखी सुखी रोटी तेरे हाथों से खा के छाया नशा बड़ा মনটো ভাল লাগি আছে বাৰু দেই এইকেইদিন সেই ব্ৰইলাৰকেইটা ভালকৈ বিক্ৰী বাৰ্তা হৈছে পইচা অলপ গোট খাইছে বাৰু দেই বিয়ালৈ বুলিয়ে থৈ দিছোঁ আৰু এইকেইটা পইচা জীয়াই সদায় বকে বোলে বিয়ালৈ কি পইচা থলা দেখুৱাব লাগিব তাইক পইচা গাল নি পেলানি অকণমান গোটাইছোঁ মই তাইকতো ঘৰৰ পৰা নিদিয়েই পলুৱাই নি পেলানি সেই মন্দিৰতে বিয়াখন পাতিম বুলি ভাবি আছোঁ অহা বছৰকৈ তাই সেই মাকেও দেখিব নোৱাৰে মোক ককায়েকেও দেখিব নোৱাৰে মুঠতে ব্ৰইলাৰ বেপাৰীকে মোক একদম নিকৃষ্ট গালি পায় মই কৈছোঁ নহয় আকৌ এটা কি হ'ল আজি বৰ ফূৰ্তিত আছে মানুহটো ফূৰ্তি হ'বলগীয়া কথাই আজি বুজিছা নাই দোকানত একদম বহুত মাল বিকি দিলোঁ নহয় একেচাতে আজি 30,000 টকা মাল বিকিছে একেদিনে আমাৰতো খুব ভাল লাগিছে তাকে বোলে সেই ব্ৰইলাৰ দুটালৈ আহিমগৈ তোক এই খানা এটা খাম বুলি ভাবিছোঁ মজা আপোনাৰ দোকানত এনেও বহুত মানুহ থাকেই সদায় লৈ যাওক ব্ৰইলাৰ দুটা লৈ যাওক ডাঙৰ শকত একদম 2 কেজি ব্ৰইলাৰ দুটা আছে দে লৈ যাওঁ সেই আলহীও হাত আছে খানাও খাই দিওঁ ফূৰ্তিতে আলহীও হেৰি হৈ যাব একেচাতে হৈ যাব ৰ'ব এতিয়া শকত চাই দুটা বাছি দিছোঁ মই আপোনাক টেনশ্যনেই নল'ব দে তই বিয়া বাৰু পাতিলে ৰিচিপশ্যন দিলে সেই আমাৰ দোকানৰ পৰাই মাল আনিব পাৰিবি দেই বাকীলৈও দিম ভাল কথা আকৌ দিব আকৌ মই আপোনাক পিছত ধাৰপো মাৰি থাকিম আৰু বেলেঞ্চতে ল'ব লাগিব পইচা পাতি ইমান নাই যে লবি মান্থলি চিষ্টেমত দি দিবি পইচাকেইটা এই তেনেকৈ হৈ যাব কামটো হ'ব নাই অহা বছৰকৈ বিয়াখন পাতিম বুলি ভাবিছোঁ আৰু যোজা কৰিছোঁৱে আপোনাৰ পৰাই সেই ল'ব লাগিব এই গেলামালৰ বস্তুখিনি টেনশ্যনেই নল'বি চব পাই যাবি আমাৰ দোকানত বস্তু পাতিৰ পৰা আৰম্ভ কৰি ডিছপ'জেবল চব পাই যাবি ঠিক আছে বাৰু এতিয়া কথাটো কৈ থ'লোঁ বাৰু বন্ধুসকল অহা বছৰকৈ মই বিয়া পাতিম বুলি ভাবিছোঁ আৰু এই আপোনালোকে কেনেকুৱা পাইছে বাৰু কথাটো শুনি কমেণ্টত জনাবলৈ নাপাহৰিব আৰু আজি খণ্ডটো যদি সঁচাকৈ ভাল পালে চাই লাইক এটা কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব দেই বন্ধুসকল আৰু হেৰি নহয় এই চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই কৰি ল'ব দেই তেতিয়াহে আমাৰ খণ্ডবিলাক লগে চাবলৈ পাব